মই এনেকুৱা মোৰ সময় আহিছে সিদিনা ডিব্ৰুগড়ত যেতিয়া প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ তাত প্ৰগ্ৰেম কৰিবলৈ বুলি মিলন নগৰত মই প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ কালচাৰ গ্ৰুপটো লৈছোঁ ল'ৰা ছোৱালীখিনিক পিন্ধাবলৈ ড্ৰেছৰ অভাৱ এটা ল'ৰাক মই আগদিনা 2000 টকা ধাৰে খুজি আকৌ সিদিনা মৰাণত দৌৰি ইফালে দেৰি হৈছে মই মৰাণত মানে এইখন দোকানত সোমাইছোঁ সেইখন দোকানত সোমাই মেলি কাপোৰ কানি কিনি মেলি পটাপট মই লৈ গৈছোঁ আৰু এনেকুৱা সময় হয় ড্ৰেছ কেতিয়াবা মই হাতে নিজে চিলাওঁ মেচিনত দৰ্জিক দিবলৈ পইচা নাইকিয়া হয় কাৰোবাক খুজি আনো কিবা এটা পইচা এইটো ড্ৰেছটো আপুনি কাপোৰটো দি দিয়ক তেনেকৈ কৈ মেলি আনি মই হাতে চিলাই মেলি নিজে কাটিং কৰি ৰাতি 12 বজালৈকে মই কাটিং কৰোঁ নিজে হাতে কাটোঁ হাতে নিজে চিলাই মেলি এদিনা ৰাতিপুৱা ল'ৰা ছোৱালীক মই পিন্ধাই মঞ্চত নচোঁ যিটো মানুহে দিয়ে আমাৰ ল'ৰা ছোৱালীবিলাকে মোৰ ঘৰত আখৰা কৰা সময়ৰ খৰচেই নহয় তেওঁবিলাকে চাহ খাবলৈই নহয় অনুষ্ঠান এটা কৰিবলৈ গ'লে বোলে পইচা 2000 বা 3000 দিলে শিৱসাগৰলৈকে গ'লোঁ আমাৰ গাড়ী এখন আমি নিজে লৈ যাব লাগে এখন গাড়ীত 1500 টকা গুচি গ'ল চাহ খাওঁতে প্ৰেক্টিছ কৰোঁতে 4-500 গুচি গ'ল ল'ৰাটোক যদি মই টিউশ্যনৰ খৰচ এটা দিব বিচাৰোঁ কিন্তু নাথাকে এতিয়া মই ডিব্ৰুগড়ত এটা প্ৰগ্ৰেম মই কৰিছোঁ আগতো কৰিছোঁ মিলন নগৰত এই প্ৰগ্ৰেমটো কৰি মই এটাই নিজকে খুব ভাল লাগিছে মোৰ নিজলৈ হওক নহওক মই আজি প্ৰায় 18-19টা ল'ৰাক মই 200কৈ টিউশ্যনৰ ফিজ এই যিকেইটা পাইছিলোঁ পইচা মই বিতাই দিব পাৰিলোঁ এইটোৱে মোৰ এটা সন্তোষ যিহেতু ল'ৰা ছোৱালীখিনি মোৰ ওচৰলৈ আহিছে শিকিছে তেওঁলোকে আৰু ভৱিষ্যতে মোৰ জাতিটো উদ্ধাৰ হ'ব সংস্কৃতিটো উদ্ধাৰ হ'ব কাৰণেহে এই ল'ৰা ছোৱালীকেইটাকো মই টিউশ্যনৰ ফিজ এটা দিছোঁ তেতিয়া মাক দেউতাকেও তেওঁলোকক পঠিয়াব আৰু তেতিয়া মোৰ অনুষ্ঠানটো জীয়াই থাকিব লগতে গোটেই জাতিটো জীয়াই থাকিব বুলি মই আশা কৰিছোঁ তাৰমানে